যাম ওই খাবো কবিতা আইবুলে খাবো আম কণমানিৰ নাক লৈ মামাৰ ঘৰ যাম ইয়ে পুৰে ইচাকি বিচাৰি দিগৈ পুৰে আমি হবে মিলি জুলি যাওঁ ঘূৰিয়াগি আমি হবে মিলি জুলি যাওঁ ঘূৰিয়াগি গছৈ উঠে উত্তৰ পিঠিত দিগৈ উন্মুতালৈ আহে ককা আইতা দুয়ো বহি কুহুৰ কুহুৰ কৈ কাহে ৰিয়ে কয় ৰিমুনি এই বোলে নহয় টেঙা মাজে সময়ে মাছ মাংস বদলি খাব লাগে টেঙা ঐ গাই ঐ নিতম তুয়ে খাই উলকবি ও ককায়ে ঔষধৰ বটল লৈ বাৰে বাৰে চাই ছবি বাৰে বাৰে চাই ছবি আৰু এটা কবিতা কৈছে এটা মোৰ পদ্য হিন্দু পদ্য এটা আপোনাৰ জানেই এটা মোৰ সৰস্বতী কবিতা সকলোৱে শুনিব কবিতাৰ শিৰোনাম বিষাদৰ ঘটনা জীৱনটো যদি শোকৰ কবিতা হ'লে হয় বুজি হৃদয় গহ্বৰ দুখবোৰক চুবাই চুবাই মিহলি কৰিলোঁ হয় লালুকি ঠিক কুচানো আহাৰৰ দৰে বিষাদৰ বতাহক গিলি গিলি বিদায় দিলোঁ হয় তৃষ্ণা বুকুৰ কুললিখনত বিবিধ ফুলে নাচি বাগি থাকোঁতে ভুই পকে আমনি কৰে উজাই ভুটিয়াই অনেক কবিতা নহ'ল এডোখৰ ঠাইত তৎসত্বেও সেই লিহিৰিপতীয়া হৃদয় খুলি সন্মুখত নাচি পৰা হাঁহিবোৰ ক'ৰবাত হেৰাই থাকি তিৰবিৰ তৰাৰ খোজৰ শব্দত মোৰ কত টোপনি ক্ষতি হৈছিল মই যতবাৰ জুমি জুমি চাইছিলোঁ ততবাৰ ৰদ পাইছিলোঁ তোমাৰ বাহুত তুমি লগা সেই সুগন্ধিবোৰ কিন্তু বৰ ভাল লগা আত্মহাৰা হওঁ বলি আহোঁ প্ৰেমত পঢ়ো কবিতাৰ আজি কবি মাজে সময়ে মোক পহৰা দিয়ে মাজে সময়ে মোক পহৰা দিয়ে এমুঠি জোনাকৰ দিবনে কিন্তু সিহঁতেও ক্লান্ত হৈ জিৰণি লয় বিষাক্ত হুমনিয়াবোৰ মেল পাতিছে অনেকবাৰ সেইবোৰ খঙৰ গমকত গোট মাৰি পৰিৱৰ্তন হৈছে বৰষুণ গৰম পালে সেইবোৰ গলে বিষাদৰ চাহ দুগুণে বৃদ্ধি কৰে উভয় নদী মাছ খেতি কৰা শস্য পকেট ভৰা টকা তিনিমহলীয়া ঘৰ আজি এমুঠি হাঁহিত কত হাহাকাৰ আজি এমুঠি হাঁহিত কত হাহাকাৰ এতিয়া নিশাবোৰক খুৱাই থওঁ আল ফুলে এতিয়া নিশাবোৰক খুৱাই থওঁ আল ফুলে বিচনাত নিদ্ৰাবোৰ উচকি থাকে আৰু মই একেই মুখেৰে চাই নিশা ধন্যবাদ।